আজি হ'ল গৰু বিহু গাইজ, সকলোকে গৰু বিহুৰ শুভেচ্ছা জনাইছোঁ। আজিৰ দিনটো আমাৰ ছুটি আৰু অহাকালিতো দেওবাৰ এনেও ছুটি থাকে, তো দুদিন আমাৰ ছুটি। তো মই দুপৰীয়া ভাত তাত খোৱাৰ পিছতে এয়া মই বনাই লৈছোঁ অলপ কাটা নিমকি আৰু কাটা খুৰ্মা। আৰু বিশেষ এইবাৰ বিহুত একো কৰা নাই, ছাটু কৰিব লাগে, তো এইবাৰ ছাটু আমাৰ কিনি অনা হ'ল, তো ছাটু কৰি আৰু কৰা নাই। তো মই ভাবিছোঁ অলপ ঘৰতে নিমকি আৰু কাটা খুৰ্মা অলপ বনাওঁ, কাৰণ মই বনোৱা নিমকিখিনি ঘৰত খাই ভাল পাই চবে আৰু কৈ থাকে মোক বনাই থাকিবলৈ, তো মই সেইকাৰণে বনাব লৈছোঁ। এইয়া চাওক, মোৰ কাটা খুৰ্মাখিনি হৈ গ'ল আগতে, তো এনেকুৱা ঠাণ্ডা হৈ গ'লে বগা বগা এনেকুৱা চেনি হৈ থাকিব। মই এয়া নমাই থৈছোঁ কাটা খুৰ্মাখিনি, আৰু চাওকচোন ইমান পৰুৱা হৈছে। বাৰিষা মাত্ৰ সোমাইছেহে, বানপানী হোৱাগৈ নাই। বানপানী হোৱাৰ আগতে বোলে এনেকুৱা পৰুৱা উঠে, কিন্তু নাজানো কিয় জানো ইমান পৰুৱা উঠিছে, ক'লা পৰুৱা। এয়া আজিয়ে ঘৰটো মুচিছিলোঁ, এয়া চাওক কিমান ক'লা পৰুৱা। এইফালে মই ৰাতি সাজ সেয়া মিছা মাছ আনিছিলে কিনি, আৰু এইটো বাদাম আমাৰ বায়ে দি পঠাইছিলে, আৰু ইয়াত কেইটামান লাড্ডু, চিৰা তিলৰ লাড্ডু, বগা তিলৰ লাড্ডু খাই ভাল লাগে, আৰু কেইটামান ঠেকুৱা পঠাই দিছে। এইফালে হ'ল দিনৰে দালি, তিতা টেঙা দালি, আৰু মই মিছা মাছৰ মাথাখিনি একোৱে পেলনি নাযায়। মিছা মাছৰ মাথাৰে ইয়াত চাটনি বনালোঁ, আৰু 3টা মিছা মাছ ফ্ৰাই কৰি থ'লোঁ, কাৰণ মিছা মাছ চব্জিটোতো দৈ দি বনালোঁ, ইছু নাখাব পাৰে সেইকাৰণে। আৰু এয়া মই এইখিনি বনোৱাখিনি চব টেমাত সোমাই থৈ দিছোঁ, নিমকি, কাটা খুৰ্মা, আৰু এইটো হ'ল চাটুগুৰি পেকেট, কৈছিলোঁ যে এইটোৱে হ'ল চাটুগুৰি পেকেট, আৰু এইটো ননদৰ ঘৰৰ পৰা চাটুগুৰি দি পঠাইছিলে। আৰু এয়া আমাৰ ছোৱালীয়ে ভাত খাব, ভোক লাগিছে, তো তাইক মই ভাত দি দিওঁ খাবলৈ, ভাত দি দিছোঁ। এই চাওক আজি বোলে চব্জি টেষ্টি হৈছে, সকলোখিনি আইটেমেই বোলে টেষ্ট হৈছে কৈ আছে, অলপ অলপ চেলেকি, আৰু ভাত বোলে চব ফিনিচিং কৰিব, নেমু চেপি ল'লে। আৰু এডিট কৰাৰ আমাৰ তেনেকুৱা বিশেষ ঘৰ নাই, তো অলপ দিগদাৰ হয়। এয়া বাহিৰত মুৰ্গী চিঞৰা, কিবা শব্দ গোটেইখিনি আহি যায়। আৰু ৰাতি ভাত তাত খোৱাৰ পিছত মই আঁঠুৱাৰ ভিতৰতে লৈ ল'লোঁ জেতুকা পাত। বহাগৰ বিহু জেতুকা পাত নলগালে ভাল নালাগে। তো আজিকালিতো ল'ৰা ছোৱালীবিলাক মেহেন্দিকেই লগায়, মোৰ ছোৱালীও মেহেন্দি লগালে, তো মই লগালোঁ জেতুকা। আজিৰ ব্লগটো ইমানতে সামৰিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।